নমস্কাৰ নতুন শিক্ষাবৰ্ষত আমাৰ বিদ্যালয়সমূহত নতুন ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি নিশ্চয় আৰম্ভ হৈছে এই নামভৰ্তি কৰাৰ ক্ষেত্ৰত আমি যি এলাইনমেন্ট অফ এজ তাক আমি স্ট্ৰিক্টলি ফলো কৰিব লাগে আৰু RTE অৰ্থাৎ ৰাইট টু এডুকেশ্যন এক্ট 2009 আৰু NEP 2020 মতে নামভৰ্তি হ'ব লাগে এই সম্পৰ্কে এক নিৰ্দেশনা আমাৰ ইতিমধ্যে আছে আজি আপোনালোকক মই সেই বিষয়ে জনাব চেষ্টা কৰিম ভিডিওটি হেহলৈকে চাব চাই থকা অৱস্থাত লাইক আৰু শেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব আপোনালোকে স্ক্ৰিনত নিৰ্দেশনাটো দেখিব পাই আছে ইয়াত লিখিছে যে ইন পাৰচুৱেন্স অফ নেশ্যনেল এডুকেশ্যন পলিচি 2020 and right of children to free and compulsory education RTE Act 2009 the government in the Department of School Education hereby issues instructions to all educational institutions in the state of Assam অসমত যিমান ইনষ্টিটিউচন আছে তেওঁলোকে ৰাইট টু এক্ট 2009 আছে আৰু NEP 2020 আছে সেই মতে এনচিউৰ কৰিব লাগিব এটো নিশ্চিত কৰিব লাগিব যে the age of admission to grade 1 is 6+ যে প্ৰথম শ্ৰেণীত আমি নতুন ছাত্ৰ-ছাত্ৰী যেতিয়া নামভৰ্তি কৰিম সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ বয়স 6 বছৰৰ ওপৰ হোৱাটো বাধ্যতামূলক অৰ্থাৎ 5 বছৰ 8 মাহ 5 বছৰ 9 মাহ 5 বছৰ 10 মাহ যদি হৈ থাকে আমি বহুতে কি কৰো কিছু সুবিধা যেটা আমি পাও বা আমি যদি ক শ্ৰেণীত ছাত্ৰ বা ছাত্ৰীগৰাকী এডমিশন দিও তেতিয়া হলে সেই ছাত্ৰ বা ছাত্ৰীগৰাকী এগেইনষ্টত PTRত তেওঁলোকক ধৰা নহয় আৰু শিক্ষকৰ নিযুক্তি নহয় বৰ্তমানলৈকে গতিকে আমি 6ত দিদু যে এমাহ বা দুমাহ বাকি আছে আমি 6ত দিদু কিন্তু হেতু আসলে নিয়ম বহিৰ্ভূত হয় আপোনালোকৰ প্ৰথম শ্ৰেণীত এডমিশন দিয়া ক্ষেত্ৰত 6 বছৰ আমাৰ ষ্টুডেন্ট জনৰ হবই লাগিব 6 বছৰৰ ওপৰ যাব লাগিব 6+ হ'ব লাগিব তাতকে তলত আমি দিব নোৱাৰো আৰু during the new admission of the academic session the compliance of alignment of age is to be strictly followed আৰু যি alignment of age অৰ্থাৎ 6 বছৰ প্লাস হলে 1ত 7 বছৰ প্লাস হলে 2ত 8 বছৰ প্লাস হলে 3ত 9 বছৰ প্লাস হলে 4ত 10 বছৰ প্লাস হলে 5ত যি আমাৰ এটো এলাইনমেন্টটো আছে এই এলাইনমেন্ট আমি মানি চলিব লাগিব এডমিশন দিয়াৰ ক্ষেত্ৰত বয়স অনুপাতেহে ছাত্ৰ বা ছাত্ৰীগৰাকীক আমি বিদ্যালয়ত নামভৰ্তি কৰাব লাগিব আমি আমাৰ খেয়াল খুচিমতে যিকোনো ক্লাছত নামভৰ্তি কৰাই দিয়াটো নিয়ম বহিৰ্ভূত হ'ব বহুতে মোক এই কথাটো খুদিছিলে যাৰ কাৰণে মই এই ভিডিওটো প্ৰস্তুত কৰিছো আৰু এই নিৰ্দেশনাটি এই বছৰ নহয় কিন্তু নিৰ্দেশনাটি যোৱা বছৰ মাৰ্চ মাহত প্ৰকাশ পাইছিলে আৰু যেহেতু নিৰ্দেশনাটি বলবৎ হৈ থাকিব ইমিডিয়েট এফেক্ট বলবৎ হৈছে এই বছৰ যেহেতু বেলেগ নিৰ্দেশনা দিয়া নাই গতিকে আমি এই নিৰ্দেশনাটিকে ফলো কৰিব লাগিব নামভৰ্তিৰ ক্ষেত্ৰত ধন্যবাদ